নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আছাম জবলৈ। আমি যে কথা পাতিম ডিস্ট্ৰিবিউট ওলোৱা পোষ্টৰ বিষয়ে। বন্ধুসকল, নেম অফ দ্য পোষ্ট আছে মণ্ডল আৰু নং অফ পোষ্ট আছে 17টা। জেনেৰেলৰ কাৰণে আছে 6টা, OBCৰ কাৰণে 4টা, SCৰ কাৰণে আছে 1টা, ST-H কাৰণে আছে 1টা, ST-P কাৰণে আছে 2টা আৰু OBC ওমেনসকলৰ আছে 1টা আৰু UR ওমেনসকলৰ আছে 2টা। বন্ধুসকল, চেলাৰী দিয়া আছে 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে আছে 6,200 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ গ'লে 10 পাছ হ'ব লাগিব আৰু 6 মান্থ RCC ট্ৰেইনিং ফ্ৰম আছাম চাৰ্ভে, অৰ্থাৎ 6 মাহৰ RCC আছাম চাৰ্ভেৰ পৰা ট্ৰেইনিং কৰা হ'ব লাগিব। আৰু কম্পিউটাৰ নলেজ চাবলৈ গ'লে উইণ্ড'জ, এক্সেল, ইণ্টাৰনেট এণ্ড DTP কৰিব পৰা হ'ব লাগিব, ইংলিছ এণ্ড এছামিছ, আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। এজ ৰিলেশ্যন চাবলৈ দিয়া আছে আমাক 18 বছৰৰ পৰা 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ দিয়া আছে আমাক ৰিটেন টেষ্ট, প্ৰথমত পাতিব ৰিটেন টেষ্ট, তাৰপিছত পাতিব কম্পিউটাৰ টেষ্ট, তাৰপিছত পাতিব প্ৰেক্টিকেল টেষ্ট। এই তিনিটা টেষ্টত পাছ হ'লে আপোনালোকৰ প্ৰমোশ্যন হৈ যাব। হাউ টু এপ্লাই, অৰ্থাৎ ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কেনেকৈ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই অফলাইন যোগে কৰিব লাগিব। তাত ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি তাত ডেপুটি কমিশ্যনাৰ অফ গোলাঘাটৰ এড্ৰেছত পঠিয়াই দিব লাগিব। লগতে 3 কপি ৰিচেঞ্চ ফটো আৰু 10 পাছৰ সকলো চাৰ্টিফিকেট চেল্ফ এড্ৰেছ কৰি ইনভলভত ভৰাই, অলপ ইনভলভত ফটোৰ চাইজ দিয়া আছে 25 cm × 11 cm হ'ব লাগিব। আৰু পোষ্টৰ নেম আছে পোষ্ট অফ দ্য মণ্ডল। ৰিটেন টেষ্ট পাতিব 21 জানুৱাৰী আৰু কম্পিউটাৰ এণ্ড স্কিল টেষ্ট পাতিব 21 জানুৱাৰীতে হ'ব। আৰু লাষ্ট ডেট ফৰ্ম ফিল আপ কৰাৰ আছে 17 জানুৱাৰী, অৰ্থাৎ 17 জানুৱাৰী লাষ্ট ডেটৰ আগতে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। বন্ধুসকল, সৰুটা ইনফৰমেশ্যন, ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ জব নটিফিকেশ্যন পাবলৈ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব।